নমস্কাৰ সমুখ সেউজপ্ৰেমী বন্ধু বান্ধৱীকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ বাৰান্দাৰ বাগিচাখনত থকা পিংক প্ৰিন্সেছ ফাইলোডেনড্ৰন জোপাৰে খুব ধুনীয়া হৈছে ইয়াৰ ৰংটো, আৰু তাৰ লগতে তাৰ কাষতে আছে এইটো প্ৰিন্স অফ অৰেঞ্জ ফাইলোডেনড্ৰন। দুয়োটাৰ ৰং ইমান মৰম লগা হৈ পৰিছে। সেউজীয়াৰ মাজত এনেধৰণৰ এটা পাতল কমলা ৰং, তাৰ লগতে গুলপীয়া ৰংটো যেতিয়া থাকিব সেই ঠাইখন কিমান মৰম লগা হৈ থাকে আপোনালোকে নিশ্চয়কৈ গম পাইছেই। আৰু এই ভিডিঅ'টো আচলতে মই অলপ দিনৰ আগতে কৰি ৰাখিছিলোঁ, কিন্তু আপোনালোকক দিবহে পৰা নাছিলোঁ। আজি ভাবিলোঁ বিক্ৰী যিহেতু এটা প্লাণ্টৰ ভিডিঅ' মই লৈ আহিছোঁ, তাৰ সন্মুখতে এই ভিডিঅ'ৰ ক্লিপটোও আপোনালোকলৈ আগবঢ়াই দিওঁ, সেইকাৰণে আজি সংযোগ কৰি দিলোঁ। আৰু এতিয়া আহিছোঁ বিক্ৰী প্লাণ্টলৈ। প্ৰথমতেই কওঁ, আজি যিখিনি বিক্ৰী প্লাণ্ট মই লৈ আহিছোঁ আপোনালোকৰো দেখি ভাল লাগি যাব। খুব ধুনীয়া ধুনীয়া প্ৰজাতি আনিছোঁ, আৰু লগতে ডাঙৰ ডাঙৰ আকাৰৰ প্ৰজাতি, ইমান মৰম লগা প্ৰজাতিসমূহ, তাৰ লগতে ইয়াৰ আকাৰখিনি ইমান ধুনীয়া, আপোনালোকে লৈ খুব ভাল পাব। আৰু সেইকাৰণে মই আজি ভিডিঅ'সমূহ অকণমান দূৰৈৰ পৰা কৰিছোঁ, ওচৰৰ পৰা কৰিবলৈ অসুবিধা হয়, ইয়াৰ আকাৰটো সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰোঁ। ইমান ধুনীয়া আকাৰত আহিছে। এইখিনি হৈছে বাৰ্ডনেষ্ট ফাৰ্ণ। বাৰ্ডনেষ্ট ফাৰ্ণখিনিৰ আকাৰটো আপোনালোকক দেখুৱাবলৈকে মই কোনটো নানো তেনেকুৱা লাগি গৈছে। গোটেই বিক্ৰী প্লাণ্টখিনিয়ে যিখিনি আহিছে গোটেইখিনিৰ আকাৰ হওক, ৰং হওক, কি খুবেই ধুনীয়া। আৰু সঁচাকৈয়ে ইয়াৰ আগতো মই আপোনালোকক কৈছোঁ, এনেধৰণৰ ফাৰ্ণৰ প্ৰজাতিসমূহ মোৰ খুব প্ৰিয়, মই নিজেও খুব ভাল পাওঁ। পটটো সলাই দিয়াৰ লগে লগে এই প্ৰজাতিটো আৰু বেছি আকৰ্ষণীয় হৈ পৰিব। এতিয়াতো নাৰ্চাৰী পটত আছে, বিক্ৰীৰ কাৰণে আমি এনেদৰেই প্ৰস্তুত কৰি ৰাখোঁ, কিন্তু ঘৰত নি যেতিয়া আমি খুব ধুনীয়া ডাঙৰ পট এটাত লগাই দিম, আপোনালোকে গম পাইছেই, মই নক'লেও হ'ব, এই প্ৰজাতিটো কিমান বেছি ধুনীয়া কৰি তুলিব আমাৰ সেই ঠাইখিনি। আগতে মই আপোনালোকক ক্ৰাইচিছ ফাৰ্ণ, এছপ্লেনিয়াম আৰু ইয়াৰ আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ কোব্ৰা ফাৰ্ণ। আজি দেখুৱাইছোঁ খুব ধুনীয়া আকাৰৰ, খুব ধুনীয়া এটা ফাৰ্ণৰ প্ৰজাতি, যাৰ নাম হৈছে বাৰ্ডনেষ্ট ফাৰ্ণ। আৰু ফাৰ্ণৰ এনেধৰণৰ বহল প্ৰজাতিসমূহৰ ভিতৰত বাৰ্ডনেষ্ট ফাৰ্ণটো হৈছে খুব জনপ্ৰিয়। গতিকে বাৰ্ডনেষ্ট ফাৰ্ণ খুব ধুনীয়া ধুনীয়া আকাৰৰ, ধুনীয়া ধুনীয়া প্লাণ্ট আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে, যদিহে আপোনালোক ল'বলৈ ইচ্ছুক, তেতিয়াহ'লে নিশ্চয়কৈ মোৰ লগত যোগাযোগ কৰিব, স্ক্ৰীনশ্বটটো দিব মোক হোৱাটছএপত। তাৰ পাছতে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ, কোনোদিন মোৰ বাগিচাত মই সংযোগ নকৰা বা কোনোদিন মই বিক্ৰীৰ কাৰণেও ননা এটা প্ৰজাতি, যাৰ নাম হৈছে ভেৰিগেটেড থুজা। সৰুৰে পৰা আমি দেখি থকা এটা প্ৰজাতি, যিটো গ্ৰীণ কালাৰৰ থাকে, ময়ূৰপংখী বুলি আমি যাক কওঁ, বা বিদ্যাপাত বুলিও সৰুতে কৈছিলোঁ। আমি কিতাপৰ মাজত এনেকুৱা পাতেখিলা যদি সুমুৱাই থওঁ, তেতিয়াহ'লে পঢ়াত হেনো খুব চোকা হয়, তেনেধৰণৰ এটা মানসিকতা আমাৰ সৰুতে আছিলে। গতিকে সেই বিদ্যাপাতজোপা আমি সকলোৱে চিনি পাওঁ। বিদ্যাপাতৰে এটা নতুন ভেৰাইটি, যাৰ নাম হৈছে ভেৰিগেটেড থুজা, আৰু ইয়াৰ ভেৰিগেশ্যনটো হৈছে বগা আৰু সেউজীয়া, হালধীয়া আৰু সেউজীয়া ৰঙৰো এটা ওলাইছে নতুনকৈ, কিন্তু সেইটোতকৈ এইটো মোৰ খুব বেছি ধুনীয়া লাগে দেখিবলৈ। এইটো মই যোৱা বছৰৰ পৰা দেখি আছোঁ, কিন্তু ভেৰিগেশ্যনটো গুচি যাব বুলি ভাবিছিলোঁ, যদিও ভেৰিগেশ্যন কিন্তু সদায়ে অটুট আছে। গতিকে আপোনালোকে নিঃসন্দেহে এই প্ৰজাতিটো আপোনাৰ বাগিচাত সংযোগ কৰিব পাৰে। আৰু মই নক'লেও হ'ব, এনেধৰণৰ এটা খুব ধুনীয়া প্ৰজাতি যদি এটা টাবত আপুনি আপোনাৰ বাগিচাত ৰাখি থয়, তেতিয়াহ'লে সঁচাকৈয়ে দেখিবলৈ কিমান ধুনীয়া হৈ পৰিব। খুব ধুনীয়া আকাৰৰ আহিছে ভেৰিগেটেড থুজা, বগা আৰু সেউজীয়াৰ সংমিশ্ৰণ। আপোনালোকে লৈ খুব ভাল পাব, আৰু খুব ৰিজনেবল এটা প্ৰাইচত আহিছে। এইটো এটা ৰেয়াৰ ভেৰাইটি হয়। ৰেয়াৰ ভেৰাইটি ৰিজনেবল প্ৰাইচত আচলতে পোৱাটো অকণমান অসুবিধাই হয়, তথাপি মই আপোনালোকক খুব ধুনীয়া দামত দিব পাৰিম। তাৰ পাছতে দেখুৱাইছোঁ, আচলতে এইটো খুব মোৰ পৰা সংগ্ৰহ কৰা প্লাণ্ট, সংগ্ৰহ কৰা সেউজীয়া ভালপোৱা লোকসকলৰ একদম ডিমাণ্ডত মই আনিছোঁ, যিহেতু এইটো মই আগতে বহুতবাৰ বিক্ৰীও কৰিছোঁ, আৰু প্ৰত্যেকবাৰতে মোৰ ওচৰত প্লাণ্ট কমি যায়, লোৱা লোকৰ সংখ্যা বাঢ়ি যায়, প্লাণ্টৰ পৰিমাণ কমি যায়। চাইনা দল, খুব ধুনীয়া এটা প্ৰজাতি, আৰু খুব ধুনীয়া ডাঙৰ ডাঙৰ আকাৰত আহিছে। কিন্তু দুখৰ কথা, যিসকলে কুৰিয়াৰত মোৰ পৰা প্লাণ্ট সংগ্ৰহ কৰে, তেখেতসকলক মই এই প্ৰজাতিটো পঠাব নোৱাৰিম, যিহেতু কুৰিয়াৰত ইমান ডাঙৰ প্লাণ্ট এটা পঠাবলৈ অসুবিধা হয়। ভিডিঅ'টোত আপোনালোকে কিমানখিনিলৈকে ইয়াৰ আকাৰটো অনুমান কৰিব পাৰিছে নাজানো, কিন্তু ইয়াৰ গুৰিটো দেখিলেই গম পাব, যথেষ্ট হেল্ডি এটা প্লাণ্ট। আৰু চাইনা দল ভিতৰত যদি ৰাখি থোৱা হয়, সঁচাকৈয়ে খুব ধুনীয়া লাগে, আৰু কমপ্লিট ইনডোৰ এটা প্ৰজাতি। ইয়াৰ পাতটো ওচৰৰ পৰা মই দেখুৱাই দিছোঁ, একেবাৰে সম্পূৰ্ণ প্লাষ্টিকৰ নিচিনা। মোৰ পৰা সংগ্ৰহ কৰা এগৰাকী বাইদেৱে মোক জনাইছে যে তেওঁৰ ঘৰত যেতিয়া খুব ধুনীয়া টাব এটাত এই প্লাণ্টটো ভিতৰত ৰাখি থৈছিল, ঘৰলৈ অহা আলহীয়ে হেনো সেই প্লাণ্টটো গৈ চুই চাইছে যে এইটো প্লাষ্টিক নে অৰিজিনেল প্লাণ্ট। গতিকে পটককৈ দেখিলে সন্দেহেই হৈ যায়,
বহু লোকে প্লাষ্টিকৰ প্লাণ্ট বুলিয়ে ভাবে ইনডোৰত টিউবলাইটৰ পোহৰতো ই খুব ধুনীয়া হৈ থাকে ফ্লাৱাৰিং কৰে কিন্তু ফ্লাৱাৰিঙতকৈও ইয়াৰ পাতখিনি অতি আকৰ্ষণীয় আপোনালোকে চাইনা ডল মোৰ ওচৰত এভেইলেবল আছে ল'ব পাৰিব তাৰ পাছতে দেখুৱাইছো পুৰণা গাৰ্ডেনাৰ সকলৰ মাজত খুব জনপ্ৰিয় এটা এলোকেচিয়াৰ প্ৰজাতি আৰু ম্যাক্সিমাম পুৰণা গাৰ্ডেনাৰৰ ওচৰত এই প্ৰজাতিটো আছে খুব ধুনীয়া এটা এলোকেচিয়াৰ প্ৰজাতি কিন্তু এটো অকমান পুৰণি প্ৰজাতি হয় পুৰণি যদিও ইয়াৰ যেটো ডিমান্ড বা ইয়াৰ যেটো জনপ্ৰিয়তা বা ইয়াৰ যেটো সৌন্দৰ্য হেতু কেতিয়াও কমি যোৱা নাই সদায় একে আছে এলোকেচিয়া আমাজনিকা খুব ধুনীয়া এটা হাৰ্ডি প্ৰজাতি হয় কিছুমান নতুন কৰি লোৱা এলোকেচিয়া অকনমান গাৰ্ডেনাৰ সকলৰ আপত্তি এটা থাকে যে আলুখিনি মৰি থাকিল আলুটো নুলাল যোৱা বছৰ ইমান ধুনীয়া হৈছিল এই বছৰ ইমান বেয়া হৈছে কিন্তু এই এলোকেচিয়াটো কোনো সন্দেহ নোহোৱাকৈ আপোনালোকে বাগিচাত ৰাখিব পাৰে এই বছৰ যেনেকুৱা অহা বছৰলৈও এইটো তেনেকুৱাই হৈ থাকিব খুব ধুনীয়া বগা ষ্ট্ৰাইপ পৰা কাঠটো কটা কটা ৰঙৰ এলোকেচিয়া আমাজনিকা আপোনালোকে ল'ব পাৰিব একদম শেষত দেখুৱাইছো মই খুব বিচাৰি অনা এটা প্ৰজাতি যাৰ নাম হৈছে ফাইলোডেন্ড্ৰন গ্লোৰিয়াছাম জেব্ৰা গ্লোৰিয়াছাম বুলি এটা ফাইলোডেন্ড্ৰনৰ প্ৰজাতি আছে যেটোৰ পাতখিনি যথেষ্ট ডাঙৰ আৰু ষ্টেমডাল বহুত দীঘল হয় এটো হৈছে গ্লোৰিয়াছাম জেব্ৰা ইয়াৰ পাতটোৰ আকাৰটোও সৰু হৈ থাকে লগতে ইয়াৰ প্ৰজাতিটো যথেষ্ট চাপৰ হৈ থাকে ডুৱাৰ্ফ প্ৰজাতি হয় এটো মই আগতেও বিক্ৰী কৰিছো আৰু ইমান ধুনীয়া দামত মই বিক্ৰী কৰিলো তাৰ পাছত যেতিয়া মোৰ ওচৰত শেষ হৈ গ'ল মই বিক্ৰেতাৰ ওচৰত যেতিয়া বিচাৰিছো মস্ত দামত মানে পাইছো হেকাৰণে মই কাখতে এখন ফটো লগাই দিছো যে সেই ফটোখন মোৰ পৰা নিয়া প্লান্টে হয় এটো বাগৰাকীৰ ঘৰত এতিয়া খুব ধুনীয়া হৈছে তেওঁ কিনা মোক ফটোখন শেয়াৰ কৰিছে আৰু সেই ফটোখন দেখাৰ পাছত এই প্ৰজাতিটো আকৌ আনিবলৈ মন গল ট্ৰান্সপোৰ্টেশনত অকনমান পাতছাতবোৰ বেকা হৈ আহিছে যদিও একো নাই চিন্তা কৰিবলগীয়া খুব ধুনীয়া প্ৰজাতি গ্লোৰিয়াছাম জেব্ৰা আপোনালোকে ল'ব পাৰিব গতিকে আজি মই একদম সুতিকৈ এই ভিডিঅ'টোত প্লান্টছখিনি দেখুৱাবলৈ চেষ্টা কৰিছো খুব ধুনীয়া চাইনা ডল ডাঙৰ আকাৰৰ তাৰ পাছতে নতুন এটা ভেৰাইটি ৰেয়াৰ ভেৰাইটি ভেৰিগেটেড থুজা তাৰ পাছতে এলোকেচিয়া আমাজনিকা বাৰ্ডনেষ্ট ফাৰ্নকে আদি কৰি আপোনালোকক মই দেখুৱালো গ্লোৰিয়াছাম জেব্ৰা গতিকে এই প্ৰজাতিসমূহ যদি আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে খুব ধুনীয়া প্লান্টৰ প্ৰজাতি নিশ্চয় কৰিব পাৰে আজিলৈ আহিছো ধন্যবাদ ভালে থাকক সকলো